पार्टी ने तय किया है सौरभ भाई मैं अब्दुल कि अजीज हम से लोग কৈছো जो है सुप्रीम कोर्ट जाएंगे। ৱাকআপ इसके लिए हम সংশোধনী तैयारी कर বিধেয়ক रहे हैं और ৰাজ্যসভা আৰু हमारे वकील লোকসভাত होंगे পাছ হোৱাৰ इंशाल्लाह পিছত निजाम पाशा साहब। हमारी বৰ্তমান उनसे কি হৈ बातचीत हुई আছে है और ऑल इंडिया সেইটোলৈ मुस्लिम মই मसला অলপ बोर्ड का নতুন मैं मेंबर हूँ। আপডেট দিব और ওলাইছো। हमारे ऑल इंडिया मुस्लिम मसला बोर्ड के AIMIMৰ प्रेसिडेंट साहब की প্ৰধান बहन का আসাউদ্দিন डेथ हुआ, ওৱেইচি इंतकाल हुआ है, बिहार गए বেৰিষ্টাৰ हुए हैं। আসাউদ্দিন ওৱেইচি उसके बाद সাহেবে मीटिंग কৈছে होगी, वो प्रोग्राम जो আসাউদ্দিন बनाएंगे ওৱেইচি हम সাহেব उसका हिस्सा रहेंगे। ৱাকআপ मगर हम বৰ্ডৰ एक बात का देश মেম্বাৰ को হয় बता আৰু रहे हैं कि ইয়াৰ इस যিটো कानून से সংশোধনী বিধেয়ক हिंदू ৰাজ্যসভা मुस्लिम লোকসভাত दूरियां পাছ হ'ল সেইটো লৈ সুপ্ৰিম কোৰ্টত एक চেলেঞ্জ प्रकार का কৰিব, সুপ্ৰিম কোৰ্টলৈ যাব। चैरिटेबल ইয়াৰ আপোনালোকে স্ক্ৰীনত চাওক। एनरोलमेंट है ইয়াৰ পিছত আকৌ আমাৰ और ভাৰতৰ जहां एक व्यक्ति গৃহমন্ত্ৰী संपत्ति অমিত শ্বাহে भूमि কৈছে या ৱাকআপ मूल्यवान এক संपत्ति আৰবী শব্দ धार्मिक या হয়। सामाजिक भलाई ইয়াৰ के लिए दान करता মানে है ইতিহাস আচলতে बिना কিছুমান उसको হাদিছৰ वापिस लेने লগত के জড়িত। उद्देश्य ৱাকআপ वहां এটা भक्ति এনেকুৱা रची है। শব্দ उसमें যি दान देता আৰবী है, শব্দ যিটো वो शब्द का बड़ा ইতিহাস महत्व है। दान उस যিটোৰ चीज का লগত ही মানে किया जा এই सकता है जो হাদিছত हमारा है। হাদিছতো এইটো सरकारी ইয়াৰ संपत्ति ইতিহাস का दान मैं সোমাই नहीं कर আছে। सकता চাওক ভাৰতৰ मान्यवर किसी और की संपत्ति গৃহমন্ত্ৰী का दान অমিত मैं শ্বাহে नहीं কি कर কৈ सकता। আছে স্ক্ৰীনত চাই পেলাই আপোনালোকৰ दान যিটো उसी चीज का মতামত किया কমেণ্ট जाता है বক্সত লিখক। जो মোৰ हमारा है। চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক मान्यवर কৰক इसी विषय पर আৰু যিসকলে ये सारा নতুনকৈ আহিছে जो মোৰ बहस চেনেল चल रहा है ছাবস্ক্ৰাইব चल रहा কৰিবলৈ है। নাপাহৰিব। আৰু भारत এই का जहां ৱাকআপ तक सवाल है, সংশোধনী বিধেয়ক যিটো ৰাজ্যসভা লোকসভাত दिल्ली পাছ में হ'ল সেই सल्तनत काल সম্পৰ্কে के प्रारंभ আপোনালোকৰ में মতামত কি কমেণ্ট मुइजुद्दीन বক্সত घोरी के समय লিখিব। पर এই पहली বিলখন बार আচলতে वक़्फ़ মোদী अस्तित्व में চৰকাৰে आया। যিটো বিল আনিছে ৱাকআপ সংশোধনী अंग्रेजों के বিধেয়ক, जमाने में এইটো মুছলমানৰ 1863 के এগেইনষ্টে धार्मिक নেকি, दान মুছলমান अधिनियम से चलता था। নোহোৱা কৰিবৰ কাৰণে নেকি, बाद में নে चैरिटेबल प्रॉपर्टीज মুছলমানৰ एक्ट যিটো ৱাকআপ বৰ্ডৰ সম্পত্তি সেইটো 1890 से লুটি পুটি चला। খাবৰ ये কাৰণে वक्त বিজেপি আনিছে? কমেণ্ট বক্সত লিখক। আৰু ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে এই আপোনালোকে স্ক্ৰীনত চাওক। এই বাইদেউজনীয়েও প্ৰতিক্ৰিয়া দিছে যে ৱাকআপ সংশোধনী বিধেয়ক মোদী চৰকাৰে আনিছে, এইটো মুছলমানৰ এগেইনষ্টে আনিছে। মুছলমানৰ সম্পত্তি, ৱাকআপ বৰ্ডৰ সম্পত্তি লুটি পুটি খাবৰ কাৰণে আনিছে। আপোনালোকে চাওক, এইটো ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে। এইটো হৈছে নিঘাত আব্বাছ। আমাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, পষ্টিং কৰিছে। আপোনালোকে চাওক, তেখেতৰ নিজৰ মতামত ৱাকআপ বিল লৈ কি আপোনালোকে শুনক। তেখেতে কৈছে যে এইটো মুছলমানৰ সম্পত্তি। মুছলমানৰ সম্পত্তি আচলতে মুছলমানৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত এতিয়া বিজেপি চৰকাৰৰ নজৰ লাগিছে। মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ লাগিছে। এতিয়া মুছলমানৰ সম্পত্তি পহৰা দিবলৈ লাগিছে। যাওক, আপোনালোকে স্ক্ৰীনত লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ নিজৰ মতামত কমেণ্ট বক্সত লিখক। এই ৱাকআপ সংশোধনী বিধেয়ক পাছ হৈ যোৱাৰ পিছত গোটেই ভাৰতবৰ্ষতে মুছলমানৰ মাজত এটা দুখ হৈছে আৰু এই দুখৰ কাৰণে প্ৰতিক্ৰিয়া দি আছে মুছলমান দল সংগঠনে আৰু ডাঙৰ ডাঙৰ নেতাসকলে। যিটো বিহাৰৰ নীতিশ কুমাৰে মুছলমানক বৰ বেয়াকৈ ধোকা দিছে আৰু নীতিশ কুমাৰৰ দলত খহনীয়া আৰম্ভ হৈছে। চন্দ্ৰবাবু নাইডুৱেও ধোকা দিছে। চন্দ্ৰবাবু নাইডুৱেও ইয়াৰ প্ৰতিফল পাব, নিশ্চয় পাব। সিহঁতৰ ৰাজনীতি শেষ হ'ব, মুছলমানৰ ভোট নাপাব। গতিকে এই যে ৱাকআপ সংশোধনী বিধেয়ক লোকসভা ৰাজ্যসভাত পাছ হৈ যোৱাৰ পিছত এতিয়া সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব বুলি দল সংগঠনে কৈছে। অলৰেডি সুপ্ৰিম কোৰ্টত ইয়াৰ কেছ ফাইল কৰিছে। আসাউদ্দিন ওৱেইচিয়ে কৈছে, বেৰিষ্টাৰ আসাউদ্দিন ওৱেইচিয়ে কৈছে, আসাউদ্দিন ওৱেইচিয়েও আলোচনা কৰিছে, সিহঁতেও এইটো সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব। আৰু সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিলে হয়তো ৱাকআপ বিল এইটো ৰদ হ'ব পাৰে, কাৰণ এইটো সংবিধানৰ খিলাফ আৰু মুছলমানৰ শত্ৰু এই বিল। গতিকে এই বিল সুপ্ৰিম কোৰ্টত ফাঁচি যাব পাৰে। আপোনালোকে চাওক, স্ক্ৰীনত লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো আপোনালোকে কমেণ্ট কৰিব আৰু নিজৰ নিজৰ যিটো মতামত কোনে ক'ৰ পৰা চাইছে মোৰ চেনেল কমেণ্ট বক্সত লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। थैंक इन यू। 4 लोगों ने जिन्होंने मसीहा बनने के अपने आप को ये कहा कि हम मसीहा हैं, हम लोगों के इंसाफ के लिए लड़ेंगे, तब इनसे सवाल पूछा जाएगा जब कुर्सियां बदली जाएंगी, जब तख्ते पलटी जाएंगे।
আপোনালোকে চাব ৱাকাফ বিল আচলতে কি। ৱাকাফ বিল আচলতে কি, ৱাকাফ বিলৰ ইতিহাস আপোনালোকে চাওক স্ক্ৰীনত চাই আপোনালোকে কমেণ্ট বক্সত লিখক। এই ৱাকাফ বিল সংশোধনী বিলক বিজেপিৰ লগত এলায়েন্স হৈ ছাপোৰ্ট কৰাৰ পিছত যিটো চিৰাগ পাছোৱানৰ দলত খহনীয়া লাগিছে। চিৰাগ পাছোৱান এতিয়া প্ৰস্তাই আছে আৰু নিজৰ যিটো নাৰাজগী সেই